কোহলি বিৰাট কোহলি আৰু বিৰাট কোহলিয়ে ৩০০ কোটি টকাৰ প্ৰস্তাৱ এবাৰ নাকচ কৰিছে কিয় নাকচ কৰিছে কি এনেধৰণৰ অৱস্থা হ'ল যাৰ বাবে তেওঁ ৩০০ কোটি টকাৰ প্ৰস্তাৱ নাকচ কৰিবলগীয়া হ'ল আৰু ৮ বছৰীয়া এটা সম্পৰ্ক কিয় সেট কৰিলে সেইখিনিও আমি আপোনালোকক জনাম নমস্কাৰ স্বাগতম নিউজ ১৮ অসম নৰ্থ ইষ্ট এয়া হৈছে পোনপটীয়া সম্প্ৰচাৰ ষ্টুডিঅ'ত মই প্ৰাঞ্জল ভাৰতবৰ্ষৰ তাৰকা বেটছমেন বিৰাট কোহলি শেহতীয়াকৈ দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে যি এদিনীয়া শৃংখলা আছিল তাত দুটা শতক আৰু এটা অৰ্ধশতক কৰি সকলোৰে দৃষ্টি আকৌ এবাৰ কাঢ়িবলৈ সক্ষম হ'ল বিৰাট কোহলিয়ে আৰু বিৰাট কোহলিয়ে এটা নতুন ইনিংস আৰম্ভ কৰিছে বিৰাট কোহলিৰ নতুন ইনিংসৰ বিষয়ে অলপ আপোনালোকক জনাব বিচাৰিছো দেওবাৰে ইতিমধ্যে তেওঁ পুনৰ লণ্ডনলৈ ৰাওনা হৈছে আৰু লণ্ডনত গৈ তেওঁ এটা কথা ঘোষণা কৰিছে যে স্পৰ্টছৱেৰ কোম্পানী এজিলিটাছ স্পৰ্টছৱেৰৰ সৈতে তেওঁ চুক্তিবদ্ধ হৈছে আৰু এজিলিটাছ স্পৰ্টছৱেৰ এটা ষ্টাৰ্টআপ হয় আৰু এই ষ্টাৰ্টআপটোৰ সৈতে চুক্তিবদ্ধ হৈ তেওঁ পুমাৰ সৈতে পুমা এটা কি ব্ৰেণ্ড আপোনালোকে সকলোৱে জানে পুমাৰ ব্ৰেণ্ডেড জোতাৰ কথা আমি সকলোৱে জানো আৰু সেই পুমা এটা জনপ্ৰিয় ব্ৰেণ্ড হয় সেই পুমাৰ সৈতে চুক্তি খণ্ডন কৰি দিছিল চলিত বৰ্ষৰ আৰম্ভণিতেই পুমাৰ সৈতে যি চুক্তি আছিল সেয়া তেওঁ এবাৰ আৰু চলাই নিনিও বুলি উল্লেখ কৰিছিল আৰু তাৰ পাছতেই এই স্পৰ্টছৱেৰ কোম্পানীটো এজিলিটাছ স্পৰ্টছৱেৰৰ সৈতে তেওঁ চুক্তিবদ্ধ হৈছে কেৱল চুক্তিবদ্ধ হোৱাই নহয় এই চুক্তিবদ্ধ হোৱাৰ বাবে তেওঁ ৩০০ কোটি টকাৰ প্ৰস্তাৱ নাকচ কৰি দিছে পুমাই ৩০০ কোটি টকা আগবঢ়াইছিল ২০১৭ চনতে পুমাৰ সৈতে ১১০ কোটি টকাত চুক্তিবদ্ধ হৈছিল বিৰাট কোহলি আৰু নৱীকৰণৰ সময় আছিল নৱীকৰণৰ বাবে বিৰাট কোহলিক পুমাই ৩০০ কোটি টকাৰ প্ৰস্তাৱ আগবঢ়াইছিল পুমাই বিভিন্ন স্পৰ্টছৰ সামগ্ৰী নিৰ্মাণ কৰে বিশেষকৈ স্পৰ্টছৱেৰৰ সামগ্ৰী জোতাই হোক বা আন কিছু পোছাকেই হোক সেইবোৰ পুমাই নিৰ্মাণ কৰে আৰু পুমাৰ সৈতে ২০১৭ চনত হোৱা এই চুক্তি এবাৰ নাকচ কৰি বিৰাট কোহলিয়ে সেই পুমাৰেই এটা সময়ৰ ভাৰত আৰু দক্ষিণ পূব এছিয়াৰ প্ৰাক্তন পৰিচালক সঞ্চালক অভিষেক গাংগুলী আৰম্ভ কৰা এই এজিলিটাছ স্পৰ্টছ ষ্টাৰ্টআপৰ সৈতে চুক্তিবদ্ধ হৈছে কেৱল চুক্তিবদ্ধ হোৱাই নহয় ইয়াত বিনিয়োগো কৰিছে বিৰাট কোহলিয়ে এই এজিলিটাছ স্পৰ্টছত প্ৰায় ৪০ কোটি টকা বিনিয়োগ কৰাৰ খবৰ আহিছে আৰু লগতে কিং কোহলিয়ে এতিয়া এই কোম্পানীটোৰ ব্ৰেণ্ড এম্বেছাডৰৰ দায়িত্বও পালন কৰিব নতুন ষ্টাৰ্টআপত বিনিয়োগকাৰীও হ'ব আৰু সমান্তৰালভাৱে তেওঁৰ ১.৯৪% ইয়াত অংশীদাৰিত্বও থাকিব কেৱল সেয়াই নহয় এজিলিটাছ স্পৰ্টছৰ বাণিজ্যিক কৌশলৰ জৰিয়তে বিৰাটৰ নিজৰ যিটো কাপোৰৰ ব্ৰেণ্ড আছে 18 সেই 18ৰ সামগ্ৰীও বিক্ৰী কৰিব বুলি আমি খবৰ পাইছোঁ কোহলিয়ে চলিত বৰ্ষৰ আৰম্ভণিতেই পুমাৰ সৈতে ৮ বছৰীয়া চুক্তি নাকচ কৰি বা সেই চুক্তি ভংগ কৰি এতিয়া নতুনকৈ এনেধৰণৰ চুক্তি স্বাক্ষৰ কৰিছে আৰু ই বিৰাট কোহলিৰ ব্যৱসায়ত এটা নতুন মাত্ৰা আনি দিছে আৰু সাধাৰণতে বিৰাট কোহলি ভাৰতীয় যিসকল তাৰকা ক্ৰিকেটাৰ আছে বিৰাট কোহলিকে ধৰি আন যিসকল তাৰকা ক্ৰিকেটাৰ আছে প্ৰত্যেকজনেই এনেধৰণে এডভাৰটাইজমেণ্টৰ জৰিয়তে নিজৰ ব্ৰেণ্ড ভেলু প্ৰথমে বঢ়াই লয় তাৰপাছত আন সামগ্ৰীত বিনিয়োগ কৰিবলৈ আৰম্ভ কৰে সেই সামগ্ৰীবোৰত বিনিয়োগ কৰি নতুন নতুন কোম্পানী তেওঁলোকে সৃষ্টি কৰে সেই কোম্পানীবোৰ খুলি নিজৰ ব্যৱসায় প্ৰসাৰ কৰে MS ধোনীও তেনেধৰণে নিজৰ ব্যৱসায় প্ৰসাৰ কৰিবলৈ সক্ষম হ'ল আৰু প্ৰত্যেকজন যিসকলে তাৰকাৰ শাৰীত গৈ উপনীত হৈ গৈ তেওঁলোকে এনেধৰণে নিজৰ ব্যৱসায় বাণিজ্য সম্প্ৰসাৰণ কৰি গৈ নিজৰ সেই কেৰিয়াৰটো অন্যফালে নিবলৈ এটা সময়ত চেষ্টা কৰে সাধাৰণতে ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰাৰ পাছত ব্যৱসায় বাণিজ্যৰ ওপৰত তেওঁলোকে বেছি মনোনিৱেশ কৰে চেইন ৰেষ্টুৰাঁ খোলে বা আন কেতবোৰ সামগ্ৰীত তেওঁলোকে গুৰুত্ব বেছি দিবলৈ ধৰে বিৰাট কোহলি বা আন যিসকল তাৰকা ক্ৰিকেটাৰ আছে তেওঁলোকে খেলি থকাৰ সময়তেই বিৰাট কোহলি এতিয়া অৱসৰ পোনপটীয়াকৈ লোৱা নাই এতিয়াও খেলি আছে আৰু সেই খেলি থকাৰ সময়তে কিন্তু বিৰাট কোহলি বা আন ক্ৰিকেটাৰসকলে এনেধৰণে নিজৰ ব্যৱসায় সম্প্ৰসাৰণ কৰি গৈ আছে আৰু সেইটো এটা মন কৰিবলগীয়া বিষয় লক্ষণীয় বিষয় কাৰণ তেওঁলোকে সকলোৰে নয়নৰ মণি হিচাপে সন্মান পাইছে সকলোৱে তেওঁলোকক ভাল পায় কাৰণ তেওঁলোকে ভাল খেলে নিজৰ প্ৰতিভাৰ বলত তেওঁলোকে আজি সুনাম অৰ্জন কৰিবলৈ সক্ষম হৈছে আৰু সুনাম অৰ্জন কৰাৰ পাছত সেই নিজৰ যিটো ইমেজ নিজৰ যিটো ব্ৰেণ্ড সেই ব্ৰেণ্ডটোক তেওঁলোকে এনেধৰণেই ব্যৱসায়লৈ সম্প্ৰসাৰণ কৰিবলৈ সক্ষম হয় আৰু স্বাভাৱিকতেই বিৰাট কোহলি বা আন যিসকল ক্ৰিকেটাৰ আছে তেওঁলোকে এনেধৰণে ভাৰতৰ বাবে ভাল খেলি যাওক আৰু নিজৰ ব্যৱসায়ো সম্প্ৰসাৰণ কৰি যাওক সেইটো আমি কামনা কৰিছোঁ আপোনালোকৰ মতামত কমেণ্ট বক্সত কমেণ্ট কৰি জনাব পাৰিব পৰৱৰ্তী সময়ত আকৌ আহিম লাইভত চাই থাকক নিউজ ১৮ অসম নৰ্থ ইষ্ট নমস্কাৰ